Major landforms of the earth. পৃথিৱীৰ প্ৰধান ভূপ্ৰাকৃতিক অৱয়ৱসমূহ. A variety of landforms exist on the surface of the earth. পৃথিৱীৰ উপৰিভাগত বিভিন্ন ধৰণৰ ভূপ্ৰাকৃতিক অৱয়ৱ দেখা যায়. They are the features formed on the surface of the earth due to various forces. বিভিন্ন শক্তিৰ ক্ৰিয়াৰ ফলত ভূপৃষ্ঠৰ উপৰিভাগত বিভিন্ন ধৰণৰ ভূপ্ৰাকৃতিক অৱয়ৱৰ সৃষ্টি হয়. They keep transforming with time and thus it are dynamic in nature. এইবিলাক সময়ৰ লগে লগে গতিশীল হৈ থাকে আৰু সময়ৰ লগে লগে এইবিলাকৰ পৰিৱৰ্তন হৈ থাকে. These features have acquired great importance in the regions where they are found. যিবিলাক অঞ্চলত এই ভূপ্ৰাকৃতিক অৱয়ৱবোৰ দেখা যায় সেই অৱয়ৱবোৰে সেই অঞ্চলটোত বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে. In fact, the inhabitation of man has to a great extent been determined by the resources available in these regions. ক'বলৈ গ'লে এক কথাত ক'বলৈ গ'লে মানুহৰ বসতি এই অঞ্চলবিলাকত পোৱা ভূপ্ৰাকৃতিক অৱয়ৱসমূহৰ বিভিন্ন উৎসৰ ওপৰতে নিৰ্ভৰ কৰে. The map of the world is dotted with major landforms such as mountains, plateaus and plains. আমাৰ পৃথিৱীৰ মেপখনত প্ৰধান ভূপ্ৰাকৃতিক অৱয়ৱবোৰ যেনে পৰ্বত, মালভূমি, সমভূমি এইবোৰ তাত চিহ্নিত কৰা হৈ থাকে. Each of these landforms is characterized by its slope, elevation, soil and rock type, layers and formation. আৰু প্ৰতিটো ভূপ্ৰাকৃতিক অৱয়ৱেই তাৰ মাটিৰ গঠন, শিলৰ প্ৰকাৰ, তাৰ স্তৰ এই সকলোবিলাকৰ ওপৰতে নিৰ্ভৰ কৰে. Some landforms are created in a matter of few hours. কিছুমান ভূপ্ৰাকৃতিক অৱয়ৱ কেইঘণ্টামানৰ ভিতৰত সৃষ্টি হয়, while আনহাতে others take millions of years to come into existence. অন্য কিছুমান ভূপ্ৰাকৃতিক পৰিৱৰ্তনৰ কাৰণে হাজাৰ বছৰ, শ বছৰৰ প্ৰয়োজন হয়. A group of landforms in a particular area creates its landscape. সাধাৰণতে তেনেকুৱা কিছুমান ভূপ্ৰকৃতিক অৱয়ৱে এটা বিশেষ অঞ্চলত তাহাঁতৰ লেণ্ডফৰ্মছ অৰ্থাৎ তাৰ প্ৰাকৃতিক পৰিৱেশটোৰ সৃষ্টি কৰে. They are not only pleasing to the eye but also have great economic significance. এই প্ৰাকৃতিক সৌন্দৰ্য বা এটা অঞ্চলৰ প্ৰাকৃতিক বাতাবৰণটো দেখিলে যে আমাৰ ভাল লাগে কেৱল সেয়া নহয়, ই অৰ্থনৈতিক দিশতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, বিশেষকৈ পৰ্যটনৰ উদ্যোগ গঢ়ি উঠে. Man has over the years developed and sustained himself with the help of the resources found within these physiographic divisions. মানুহে বছৰ ধৰি এই অঞ্চলসমূহত পোৱা উৎসৰ ওপৰতেই তেওঁলোকৰ উন্নতি কৰি আহিছে. মানুহৰ উন্নতি এই অঞ্চলবিলাকত পোৱা প্ৰাকৃতিক সম্পদ, ভূপ্ৰকৃতিক অৱয়ৱসমূহৰ পোৱা প্ৰাকৃতিক সম্পদ, বিভিন্ন সম্পদৰ উৎস এইবিলাকৰ ওপৰতে মানুহৰ কি হৈছে উন্নতি বা তেওঁলোকৰ ডেভেলপমেণ্ট সাধন হৈছে. There are two processes which lead to the formation of different landforms. ভূপ্ৰাকৃতিক অৱয়ৱ গঠনত দুটা প্ৰক্ৰিয়াই কাম কৰে. These processes are internal processes and external processes. সেইকেইটা এটা হ'ল অন্তঃক্ৰিয়া আৰু এটা হ'ল বহিঃক্ৰিয়া. Internal processes, আভ্যন্তৰীণ ক্ৰিয়াটো হ'ল the internal processes result in a portion of the earth's surface getting elevated or getting sunk.
আমাৰ পৃথিৱীৰ ভূপৃষ্ঠৰ তৰফসমূহৰ লৰচৰ বা গতিশীলতাৰ কাৰণে আমাৰ যিটো পৰিৱৰ্তন হয় সেইটোক আভ্যন্তৰীণ পৰিৱৰ্তন বুলি কোৱা হয়। পৃথিৱীৰ ফলক অৰ্থাৎ পৃথিৱীখনৰ স্থলভাগ এটা সময়ত কিছুমান ফলকত পানীৰ ওপৰত জলভাগৰ ওপৰত উপঙি থকাৰ দৰে আছিল। সেইবিলাক যেতিয়া লৰচৰ কৰি উঠে তেতিয়া কিছুমান আভ্যন্তৰীণ পৰিৱৰ্তন সাধন হয়। এক্সটাৰ্নেল প্ৰচেছেছ হ'ল বহিঃ পৰিৱৰ্তন, বাহ্যিক পৰিৱৰ্তন। কণ্টিনিউৱাছ wearing down and rebuilding of the earth's surface is the result of external processes. আমাৰ পৃথিৱীৰ উপৰিভাগৰ ধাৰাবাহিকভাৱে যি ধৰণৰ পৰিৱৰ্তন হৈ থাকে সেইবিলাকক বহিঃ পৰিৱৰ্তন বুলি কোৱা হয়, এক্সটাৰ্নেল পৰিৱৰ্তন বুলি কোৱা হয়, প্ৰক্ৰিয়া বুলি কোৱা হয়। এক্সটাৰ্নেল প্ৰক্ৰিয়া মানে বহিঃ প্ৰক্ৰিয়া। ডিপেণ্ডিং অন ইলেভেশ্যন এণ্ড শ্লপ, landforms are broadly divided into mountains, plateaus and plains. মাটিৰ ঢাল অনুসাৰে আমাৰ ভূপ্ৰাকৃতিক অৱয়ৱসমূহক পৰ্বত, মালভূমি আৰু সমভূমি এই ভাগসমূহত ভাগ কৰা